নিৰ্বাচনৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিলে অখিল গগৈ ক'লে ডাইলগ মৰাতকৈ শিৱসাগৰত মোৰ লগত নিৰ্বাচনী যুঁজ দিয়ক মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিলে অখিল গগৈয়ে লগতে কৈছে মুখ্যমন্ত্ৰী নাহিলেও অন্ততঃ পীযুষ হাজৰিকা আহক বিধায়ক অখিল গগৈ শিৱসাগৰত ৰাজহুৱাভাৱে প্ৰদান কৰিলে নিৰ্বাচনী যুঁজৰ চেলেঞ্জ আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীক এইদৰে কোৱাৰ পিছতে এতিয়া এক প্ৰকাৰ নিৰ্বাচনৰ যেখন বৃহৎ যুঁজ হ'বলৈ গৈ আছে এয়া খাটাং হৈ পৰিছে মুখ্যমন্ত্ৰীক থিয় হৰুৱাই দিম বুলি কৈছে অখিল গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি অপেন চেলেঞ্জ কৰিছোঁ মই এইদৰে কৈছে অখিল গগৈ হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্ততঃ পীযুষ হাজৰিকা আহক শিৱসাগৰলৈ এজনো যদি নাহে অন্ততঃ বিজেপিৰ সভাপতি আহক শিৱসাগৰত যুঁজ দিবলৈ বিজেপিয়ে মোৰ বিৰুদ্ধে থিয় কৰাজনৰ বিৰুদ্ধে খেলিবলৈকে লাজ লাগিছে বুলি ক'লে অখিল গগৈ যেহেতু শিৱসাগৰত মুখ্যমন্ত্ৰী পীযুষ হাজৰিকাক নিৰ্বাচনী যুঁজ দিয়াৰ এক প্ৰকাৰ চেলেঞ্জ দিছে অখিল গগৈ আৰু অখিল গগৈৰ মন্তব্যৰ পিছতে এতিয়া এটা কথা খাটাং হৈছে যে ২৬ৰ নিৰ্বাচনত হ'বলৈ গৈ আছে এখন বৃহৎ যুঁজ বিধায়ক অখিল গগৈয়ে ৰাজহুৱাকৈ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পীযুষ হাজৰিকাক অপেন চেলেঞ্জ তেওঁলোকে কৈছে যে ডাইলগ মৰাতকৈ শিৱসাগৰত মোৰ লগত নিৰ্বাচনী যুঁজ দিয়ক মুখ্যমন্ত্ৰীয়ে শিৱসাগৰৰ পৰা যুঁজ দি দেখাওক মুখ্যমন্ত্ৰী এইধৰণে ক'লে অখিল গগৈ লগতে কৈছে মুখ্যমন্ত্ৰী থিয় হৰুৱাই দিম মই ডাইলগ মৰাতকৈ শিৱসাগৰত আহি মোৰ লগত নিৰ্বাচনী যুঁজ দিয়ক বুলি কৈছে অখিল গগৈ আমি পুনৰ কৈছোঁ যিহেতু নিৰ্বাচনৰ এই প্ৰাক্ষণত ২৬ৰ নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত অখিল গগৈয়ে এতিয়া অপেন চেলেঞ্জ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে পীযুষ হাজৰিকা আৰু লগতে বিজেপিৰ নেতাসকললৈ বিজেপিৰ সভাপতিলৈও অপেন চেলেঞ্জ কৰিছে অখিল গগৈয়ে মুখ্যমন্ত্ৰীক অখিল গগৈয়ে ৰাজহুৱাভাৱে কৰিলে চেলেঞ্জ আৰু এই চেলেঞ্জ প্ৰদান কৰি অখিল গগৈয়ে কৈছে যে ডাইলগ মাৰি থকাতকৈ শিৱসাগৰলৈ আহি মোৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজ দিয়ক মুখ্যমন্ত্ৰীয়ে যদি মুখ্যমন্ত্ৰীও নাহে অন্ততঃ পীযুষ হাজৰিকা আহি যুঁজ দিয়ক আৰু যদি পীযুষ হাজৰিকাও আহিব নোৱাৰে তেতিয়াহ'লে বিজেপিৰ যিগৰাকী সভাপতি সেই সভাপতিগৰাকী আহক যুঁজ দিবলৈ বিজেপিয়ে মোৰ বিৰুদ্ধে থিয় কৰোৱাজনৰ বিৰুদ্ধে খেলিবলৈকে লাজ লাগিছে বুলি ক'লে যিহেতু নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে শাসক বিৰোধী আৰু অখিল গগৈৰ বিপৰীতে যোনজন নেতাই খেলিবলৈ গৈ আছে নিৰ্বাচন সেই নেতাজনক টাৰ্গেট কৰি ক'লে অখিল গগৈয়ে যে যিজনক বিজেপিয়ে মোৰ বিৰুদ্ধে থিয় কৰাইছে শিৱসাগৰৰ পৰা সেইজনৰ বিৰুদ্ধে মোৰ খেলিবলৈকে লাজ লাগিছে শিৱসাগৰত মুখ্যমন্ত্ৰী পীযুষ হাজৰিকাক নিৰ্বাচনী খেলিবলৈ যুঁজ দিয়াৰ চেলেঞ্জ কৰিছে অখিল গগৈ কি কৈছে মন্তব্য এবাৰ শুনি লওঁ আহক মোৰ বিৰুদ্ধে তেওঁলোকে যে ইমান ডাঙৰ ডাইলগ মাৰিছে যে মই ইমান ফেক্টৰ নহয় কিবা নহয় কি কৈ আছে ঠিক আছে ফেক্টৰটো নহয় মই চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ শিৱসাগৰলৈ আহক মই হিমন্ত বিশ্ব শৰ্মাক থিয় হৰুৱাই দিম ইয়াত ইমান ডাঙৰ শক্তিশালী শিৱসাগৰ তেতিয়াহ'লে ইয়াত এজনো কেণ্ডিডেট বিচাৰি নাপায় মোৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফা মানুহটোকে খাৰা কৰিব লাগেনে মোৰতো ইলেকশ্যন খেলিবলৈ লাজ লাগিব তেওঁৰ বিৰুদ্ধে মইতো আহ্বান জনাওঁ যে মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আহক শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আহক আৰু হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্ততঃ পীযুষ হাজৰিকা আহক মইতো আহ্বান জনাওঁ হয়নে নহয় নহ'লে এতিয়া বিজেপিৰ সভাপতি কোন আছে বিজেপিৰ সভাপতিৰ নামটোতো কোনেও নাজানে অকল CMৰ নামটোহে জানে হয়নে নহয় বিজেপিৰ সভাপতি আহক নহ'লে মোৰ বিৰুদ্ধে তেওঁলোকে যে ইমান ডাঙৰ ডাইলগ মাৰিছে যে মই ইমান ফেক্টৰ নহয় কিবা নহয় কি কৈ আছে ঠিক আছে ফেক্টৰটো নহয় মই চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ শিৱসাগৰলৈ আহক মই হিমন্ত বিশ্ব শৰ্মাক থিয় হৰুৱাই দিম ইয়াত ইমান ডাঙৰ শক্তিশালী শিৱসাগৰ তেতিয়াহ'লে ইয়াত এজনো কেণ্ডিডেট বিচাৰি নাপায় মোৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফা মানুহটোকে খাৰা কৰিব লাগেনে মোৰতো ইলেকশ্যন খেলিবলৈ লাজ লাগিব তেওঁৰ বিৰুদ্ধে মইতো আহ্বান জনাওঁ যে মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আহক শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আহক আৰু হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্ততঃ পীযুষ হাজৰিকা আহক মইতো আহ্বান জনাওঁ হয়নে নহয় নহ'লে এতিয়া বিজেপিৰ সভাপতি কোন আছে বিজেপিৰ সভাপতিৰ নামটোতো কোনেও নাজানে অকল CMৰ নামটোহে জানে হয়নে নহয় বিজেপিৰ সভাপতি আহক নহ'লে মোৰ বিৰুদ্ধে তেওঁলোকে যে ইমান ডাঙৰ ডাইলগ মাৰিছে যে মই ইমান ফেক্টৰ নহয় কিবা নহয় কি কৈ আছে ঠিক আছে ফেক্টৰটো নহয়
মই চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ শিৱসাগৰলৈ আহক, মই হিমন্ত বিশ্ব শৰ্মাক থিয় হৰুৱাই দিম ইয়াত। ইমান ডাঙৰ শক্তিশালী শিৱসাগৰ, তেতিয়াহ'লে ইয়াত এজনো কেণ্ডিডেট বিচাৰি নাপায় মোৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফা মানুহটোকে খাৰা কৰিব লাগেনে? মোৰতো ইলেকশ্যন খেলিবলৈ লাজ লাগিব তেওঁৰ বিৰুদ্ধে। মইতো আহ্বান জনাওঁ যে মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আহক, শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আহক, আৰু হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্ততঃ পীযুষ হাজৰিকা আহক। মইতো আহ্বান জনাওঁ, হয়নে নহয়? নহ'লে এতিয়া বিজেপিৰ সভাপতি কোন আছে? বিজেপিৰ সভাপতিৰ নামটোতো কোনেও নাজানে, অকল CM ৰ নামটোহে জানে, হয়নে নহয়? বিজেপিৰ সভাপতি আহক নহ'লে।